নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ কৃষকৰ একাউণ্টত 20 নম্বৰ কিস্তি 4,000 টকা প্ৰদান কৰিব কেন্দ্ৰ চৰকাৰে। চৰকাৰে নতুন তাৰিখ ঘোষণা কৰিছে। বহুতো কৃষকে অপেক্ষা কৰি আছে কেতিয়া পিএম কিষাণৰ টকা প্ৰদান কৰিব কৃষকসকলৰ একাউণ্টক। ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত সোমাব 10,000 টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটৰ 10,000 টকাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লাখপতি বাইদেউক লৈ সুখবৰ আহি পৰিছে। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে নতুনকৈ কৰিব পাৰিব আবেদন। যদি ভাবিছে আপোনাৰ নামটো কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। চৰকাৰী ঘৰ নোপোৱা পৰিচিত ব্যক্তি এতিয়াও কৰ্তব্য নিজে কৰিব পাৰিব সেল্ফ সাৰ্ভে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেখুন লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। কৃষকৰ একাউণ্টত শীঘ্ৰে সোমাব ধন ৰাশি। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। 20 নম্বৰ কিস্তিৰ নতুন তালিকা প্ৰকাশ পাইছে। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত পাব 20 নম্বৰ কিস্তি 2,000 টকা। কেৱল এয়াই নহয়, কিছুমান কৃষকৰ একাউণ্টত 4,000 টকা প্ৰদান কৰিব। এই মাহতে কৰিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব পিএম কিষাণৰ ধনৰাশি। জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা আপোনাৰ একাউণ্টত। আজি পিএম কিষাণৰ ৱেবছাইটত গৈ কৃষকসকলক ই কৈছে। যদি কোনো কৃষকে এতিয়ালৈকে ই কৈছে কৰা অতি শীঘ্ৰে কৰাই ৰাখক। যদি কোনোৱে নতুনকৈ আবেদন কৰিছে এপ্ৰুভ হৈছে তেনে ক্ষেত্ৰত আপুনি পিএম কিষাণৰ ই কৈছে লেণ্ড ছেডিং লগতে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিব লাগিব। এইকেইটা কাম নকৰিলে আপুনি পিএম কিষাণৰ টকা নাপাব। যিসকলে নতুনকৈ আবেদন কৰিছে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ লগতে সেইসকলৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব। ই কৈছে সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমাই এই ধনৰাশি। এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি হ'ল ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মৰ কৰ্ণৰত প্ৰথমতে আপুনি প্ৰৱেশ কৰক। বেনিফিচিয়াৰী ষ্টেটাছত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে কৰিব পাৰিব আপুনি অভিযোগ। ছেভ কৰি লওক অন 5526 নম্বৰ অথবা 1800115526 আৰু 0112338 এইকেইটা নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। কৃষকসকলৰ কিবা অসুবিধা হ'লে আপুনি দিব পাৰিব অভিযোগ। তাৰ পিছত অসমবাসী ৰাজ্য জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব প্ৰত্যেক মাহতে 1,000 টকা। দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। বাৰ্ষিক আয় 2 লাখতকৈ কম হ'লে পাব আপুনি 1,000 টকা। হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব 1,000 টকা। চলিত বৰ্ষৰ 1 জুনৰ পৰাই চৰকাৰে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব। আপুনি 1 জুনৰ পৰাই আবেদন কৰিব পাৰিব। এই সুবিধা ল'বলৈ হিতাধিকাৰীয়ে কৰিব লাগিব আবেদন। ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগানৰ ৱেবছাইটত কৰিব পাৰিব আবেদন। আবেদন কৰিবলৈ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, আয়ৰ প্ৰমাণপত্ৰ, বাসস্থানৰ প্ৰমাণপত্ৰ আৰু মোবাইল নম্বৰ প্ৰয়োজন হ'ব। হিতাধিকাৰীৰ বাবে ই কৈছে বাধ্যতামূলক কৰিছে চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিলে। তাৰ পিছত অসমবাসী ৰাজ্য জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ আহি আছে কালগুণী শক্তি। কাইলৈ ৰাজ্যৰ 13খনকৈ জিলালৈ ধুমুহা আৰু বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। হয় বন্ধুসকল, আজিৰ পৰা ৰাজ্যজুৰি 13খনকৈ জিলাত জাৰি কৰা হৈছে ধুমুহা আৰু বৰষুণৰ এলাৰ্ট। কালগুণী শক্তিৰ প্ৰভাৱ পৰিব উত্তৰ পূবত। আপোনাৰ অঞ্চলত আজি প্ৰভাৱ পৰিছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। হাইলাকান্দি, শ্ৰীভূমি, কাছাৰ, ডিমা হাছাও জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। গোলাঘাট, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, কামৰূপ মেট্ৰ', কামৰূপ, নলবাৰী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী জাৰি কৰা হৈছে য়েলো এলাৰ্ট। 29 মে পৰ্যন্ত জাৰি কৰা হৈছে সতৰ্কতা। 40 পৰা 50 কিলোমিটাৰ বেগত আহিব ধুমুহা আৰু বৰষুণ। আহি আছে কালগুণী শক্তি, সকলোৱে সাৱধান হওক। যদি আপোনাৰ জিলা বা অঞ্চলত আজিৰ দিনটোত প্ৰভাৱ পৰিছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। কোনটো জিলা বা অঞ্চল সেৱা কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 10 তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। প্ৰত্যেক মাহৰ 10 তাৰিখে অৰুণোদয় আৰু পেঞ্চনৰ টকা চৰকাৰে প্ৰদান কৰে আপোনাৰ বেংক একাউণ্টত।
আৰু এই মাহত চৰকাৰে লাখ লাখ সিদ্ধান্ত গ্ৰহণ কৰিছে যিসকল ব্যক্তি অৰুণোদয় 3.0ত আবেদন কৰাইছে সেইসকলৰ একাউণ্টত 10 তাৰিখে সোমাব অৰুণোদয়ৰ টকা যদি কোনোৱে নতুনকৈ অৰুণোদয় আৰু পেঞ্চনৰ বাবে আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত প্ৰাপ্য ধন চৰকাৰে মুকলি কৰে আৰু কোনকেইটা আঁচনিৰ টকা সোমায় আপোনাৰ একাউণ্টত 10 তাৰিখে অৰুণোদয় শহীদ কিশোৰ কুঁৱৰৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন কেৱল ইয়াই নহয় ৰাষ্ট্ৰীয় দিব্যাংগ আৰু বিধৱা আৰু বৃদ্ধ পেঞ্চন और आँचनी टका सोमाय अपना बैंक एकाउंटत प्रति माहर 10 तारिखत এই आँचनी टकाটো प्रदान करे सरकारे और जून माहर 10 तारिखत এইকেইটা आँचनी टका আকৌ प्रदान কৰিব কিন্তু নতুনকৈ যিসকল ব্যক্তি অৰুণোদয় 3.0 তালিকাত নামটো আহিছে সেইসকলৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব বুলি এটা ডাঙৰ খবৰ আহি পৰিছে সো বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিল ভিডিঅ'টি ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'